হুংকাৰ শৃংখল চলিহাই আজি এটা মন্তব্য কৰিছে ফেচবুকত তেওঁ এটা মন্তব্য কৰিছিল তেওঁ কৈছে যে শিৱসাগৰত উচ্ছেদ হৈছে উচ্ছেদ হ'ব লাগে সমগ্ৰ উজনি অসমৰ উচ্ছেদ হ'ব লাগে সমগ্ৰ অসমৰ উচ্ছেদ হ'ব লাগে বনাঞ্চলৰ ভূমিৰ পৰা যিসকল লোক অবৈধ বহি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে কিন্তু উচ্ছেদৰ নামত খিলঞ্জীয়াৰ ওপৰত যদি কিবা অত্যাচাৰ হয় তেন্তে কিন্তু সহ্য নকৰে বীৰ লাচিত সেনাই তেওঁ মন্তব্য কৰিছে শিৱসাগৰত যদি কোনোবা খিলঞ্জীয়াৰ কিবা হয় তেন্তে আমি শান্তিত থাকিবলৈ নিদিও এই ধৰণৰ মন্তব্য শৃংখল চলিয়াৰ পৰা আহিছে কাৰণ শেহতীয়া শিৱসাগৰৰ পৰিস্থিতিক লৈ পেলাই মন্তব্য কৰিছে শিৱসাগৰত দুটা দিন পূৰ্বে শিৱসাগৰৰ যমুনা চিন্তামণিগড় বিভিন্ন প্ৰান্তত একাংশ অবৈধ বেদখলকাৰীয়ে যেনেকৈ ধৰণে চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে নদীৰ কাষৰ ভূমি বেদখল কৰি ৰাখিছে গ্ৰেজিং ৰিজাৰ্ভ তেওঁলোকে বেদখল কৰি ৰাখিছে লগতে কিছুমান ঐতিহাসিক কীৰ্তিচিহ্ন থকা কিছুমান অঞ্চলত শিৱসাগৰত এই অবৈধ বেদখলকাৰী দেখিবলৈ পোৱা গৈছে যাৰ বিৰুদ্ধে সৰব হৈছে জাতীয় দল সংগঠনসমূহ বিশেষকৈ সমগ্ৰ উজনি অসমতে বিভিন্ন দল সংগঠনে মিয়া খেদা অভিযান আৰম্ভ কৰিছে তেওঁলোকে বিভিন্ন প্ৰান্তত বিভিন্ন ঠায়ে ঠায়ে গৈ নিজে নিজে তেওঁলোকে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে চৰকাৰে হাত সাৱটি বহি আছে কিন্তু তাৰ মাজত গোলাঘাট দেৰগাঁও এই অঞ্চলসমূহত নিজেই অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা হওক বীৰ লাচিত সেনাৰ ফালৰ পৰা হওক সকলো দল সংগঠনে কিন্তু উচ্ছেদ অভিযান চলাই আছে তেওঁলোকে মিয়া খেদা অভিযান আৰম্ভ কৰিছে বেদখলকাৰী খেদা অভিযান তেওঁলোকে আৰম্ভ কৰিছে আৰু তাৰ মাজতেই একাংশই মন্তব্য কৰিছিল যে এই শিৱসাগৰত কিছুমান খিলঞ্জীয়া লোকৰ ওপৰতো উচ্ছেদ চলোৱা হ'ব খিলঞ্জীয়া লোককো উচ্ছেদ কৰা হ'ব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আৰু শেহতীয়াকৈ উৰিয়াম ঘাটত একাংশ বেদখলকাৰীয়ে এটা ডাঙৰ মন্তব্য কৰিছিল যে কাষত থকা মিচিং গাঁওখন উঠি নোযোৱা পৰ্যন্ত আমিও এই স্থানৰ পৰা এৰি নাযাওঁ বিদ্যাপুৰ 2 নং বিদ্যাপুৰ অঞ্চলৰ কথা কোৱা হৈছিল সেই অঞ্চলত একাংশ মিচিং লোক তাৰ পৰা বহু বছৰ আগৰ পৰা তেওঁলোকে তাত আছিল আৰু সেই মিচিং লোকসকলেই মুখ্যমন্ত্ৰীক উৰিয়াম ঘাটৰ উচ্ছেদৰ কথা জানিবলৈ দিছিল বুলি এই তাত থকা বেদখলকাৰীসকলে অভিযোগ আনিছিল আৰু তেওঁলোকে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল তাৰ পাছতেই মিচিং লোকসকলে স্থানীয় প্ৰশাসনক মন্তব্য কৰিছিল যে আমাক নিৰাপত্তা দিয়ক এটা খিলঞ্জীয়াৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে তেতিয়া প্ৰথমবাৰৰ কাৰণে শৃংখল চলিহাই মন্তব্য কৰিছে যে শিৱসাগৰত যদি কোনোবা এজন খিলঞ্জীয়া মানুহৰ কিবা হয় তেন্তে কিন্তু হাত সাৱটি বীৰ লাচিত সেনা বহি নাথাকে কাৰণ শিৱসাগৰৰ যিজন বিধায়ক আছে অখিল গগৈক এই উচ্ছেদৰ সময়ত আটাইতকৈ ৰহস্যজনক স্থিতিত তেখেতক পোৱা গৈছিল বিভিন্ন নামনি অসমৰ বিভিন্ন প্ৰান্তত তেখেতে বিশেষকৈ বিলাসীপাৰাৰ চাপৰ পাইকান সংৰক্ষিত বনাঞ্চল লগতে যি অঞ্চলত উচ্ছেদ চলিছিল সকলো উচ্ছেদৰ বিৰোধিতা কৰিছিল এজন বিধায়ক অখিল গগৈয়ে আৰু লগতে শিৱসাগৰতো উচ্ছেদ চলিব বুলি কোৱা কথা পিছত অখিল গগৈ কিন্তু জাঙুৰ খাই উঠিছিল যিমানে দল সংগঠনে যি নকওক কিয় শিৱসাগৰত কিন্তু উচ্ছেদ চলিবলৈ নিদিও বুলি মন্তব্য কৰিছিল এজন অখিল গগৈ তাৰ পাছতে কিন্তু উভতি ৰৈছে বীৰ লাচিত সেনাৰ শৃংখল চলিয়াই কৈছে যে শিৱসাগৰত নহব শিৱসাগৰৰ যি যমুনা আছে লগতে চিন্তামণিগড় অঞ্চলসমূহ আছে বিভিন্ন অঞ্চলত এঘৰ দুঘৰকৈ গৈ বিভিন্ন লোকে তাত বসতি স্থাপন কৰিছে আৰু মুখ্যমন্ত্ৰী ইতিমধ্যে স্পষ্টভাৱে কৈছিল যে এই অবৈধ বেদখলকাৰীসকলৰ যিটো ফিনিছ আছাম জেহাদ আছে এই ফিনিছ আছাম জেহাদটোৰ অন্যতম টাৰ্গেট হৈছে শিৱসাগৰ জিলাখনো ইতিমধ্যে উৰিয়াম ঘাটৰ অঞ্চলৰ অৱস্থা আমি আপোনালোকক দেখুৱালো সৰুপথাৰ বৰপথাৰ অঞ্চলটোত গোলাঘাটৰ অন্তৰ্গত অঞ্চল কেনেকৈ তাত বিগত 20-25 বছৰ ধৰি ঢিং লাহৰিঘাট অঞ্চলৰ পৰা একাংশ লোক গৈ তাত বসতি স্থাপন কৰিছিল আৰু গুজে গজালি মেলি তাত এজন বেদখলকাৰীৰ ভাগত 400 পৰা 500 বিঘা বনাঞ্চলৰ ভূমি আছিল শেহতীয়া পৰিস্থিতি যদি ক'বলৈ যাওঁ অত্যন্ত দুখৰ কথা চিন্তাৰ কথা যে অসমবাসীৰ কাৰণে উজনি অসমতো এতিয়া একাংশ বেদখলকাৰীয়ে অবাধ বেদখল অব্যাহত ৰাখিছে বিভিন্ন চৰণীয়া পথাৰ গ্ৰেজিং ৰিজাৰ্ভসমূহ আৰু তাৰ অন্তৰালত তাৰ এই যিখন শিৱসাগৰ জিলা আছে শিৱসাগৰ জিলাখনৰ অৱস্থা কিন্তু অত্যন্ত ভয়ংকৰ শিৱসাগৰ চিন্তামণিগড় ইতিমধ্যে কৈছো আৰু যমুনাৰ ওপৰত থকা প্ৰায় 50টা পৰিয়ালক 7 দিনৰ ভিতৰত তাৰ পৰা ত্যাগ কৰিবলৈ সেই অঞ্চল ত্যাগ কৰিবলৈ ইতিমধ্যে টাইহোম ছাত্ৰ সন্থাই দাবী জনাইছে বিভিন্ন দল সংগঠনে দাবী জনাইছে লগতে শিৱসাগৰ দলমুখ চাৰিআলি সন্মুখত 3 দিন পূৰ্বে যেটো প্ৰতিবাদ হৈছিল সকলো দল সংগঠন ওলাই আহিছিল আসু ওলাই আহিছিল এজেএসপি ওলাই আহিছিল বীৰ লাচিত সেনা ওলাই আহিছিল অসমীয়া যুৱ মঞ্চ ওলাই আহিছিল সকলো জাতীয় সংগঠন একত্ৰিত হৈছে বিশেষকৈ উজনি অসমৰ ক্ষেত্ৰত এবাৰ দল সংগঠনসমূহ একত্ৰিত হৈছে আৰু সকলোৱে কৈছে নামনি অসমৰ যেটো অৱস্থা হ'ল বিশেষকৈ জনগাঁথনি সলনি কৰাৰ ক্ষেত্ৰত আৰু সমষ্টিসমূহত যিমান সংখ্যালঘু নাগৰিক আছে বিশেষকৈ তেওঁলোকে এটা ভাবুকি দিব পৰা হ'ল যে আমি লোকপিয়লত অসমীয়া ভাষা নিলিখো আমি বঙালী ভাষা লিখিম
আৰু আমি অসমীয়া ভাষাটোক ব্যৱহাৰ নকৰোঁ এই ধৰণৰ ভাবুকি প্ৰদান কৰিবলৈ সাহস কৰিছে একাংশ বেদখলকাৰীয়ে সেই সকল লোক প্ৰকৃততে ক'ৰ পৰা আহিছিল তেওঁলোকে কাৰ নেতৃত্বত কাম কৰি আছে ফিনিছ আছাম জেহাদটো কাৰ অন্তৰত সোমাই আছে কোনে কেনেকৈ কৰি আছে আৰু কোনোবা ৰাজনৈতিক নেতা দল কৰ্মী তাত আছে নেকি ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে কিছু সময় পূৰ্বে AIDFৰ এটা প্ৰতিনিধি দলে গৈ পেলাই আমাৰ ডিজিপি অফিচত আৰক্ষী মহাপৰিদৰ্শকক তেওঁলোকে লগ কৰিছে আৰু তেওঁলোকে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে একাংশ কাম কৰিবলৈ যোৱা নামনি অসমৰ সংখ্যালঘু লোকক উজনি অসমত বীৰ লাচিত সেনাৰ দৰে একাংশ দল সংগঠনে মাৰপিট কৰিছে তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোকক কেৱল ভাষাৰ ভিত্তিত বা তেওঁলোক সংখ্যালঘু মুছলমান হোৱাৰ কাৰণে বাংলাভাষী মুছলমান হোৱাৰ কাৰণে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু লগতে কৈছে যে চৰকাৰৰ প্ৰত্যক্ষ নেতৃত্বতে চৰকাৰৰ নিৰ্দেশ মৰ্মে একাংশ জাতীয় সংগঠনে উজনি অসমত একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক অত্যাচাৰ চলাইছে বুলি AIDFৰ 5জন বিধায়কৰ দলে এই অভিযোগ উত্থাপন কৰিছে আৰু তেওঁলোকে এই আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁলোকে দাবী জনাইছে যে অতি শীঘ্ৰেই উজনি অসমত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰক এনেকৈ মানুহ থাকিব নোৱাৰে হয় অবৈধ বেদখলকাৰীসকলক চিনাক্ত কৰিব লাগিব বাংলাদেশীক চিনাক্ত কৰিব লাগিব কিন্তু সকলো বাংলাদেশী নহয় বুলি মন্তব্য কৰিছে এই AIDFৰ দলটোৱে আৰু তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে উজনি অসমৰ ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল যোৰহাটৰ সাংসদ গৌৰৱ গগৈ এওঁলোকে বা শিৱসাগৰৰ বিধায়ক অখিল গগৈ তেওঁলোকে সংখ্যালঘু লোকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক তেওঁলোকে চৰকাৰক ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাওক এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কিন্তু তাৰ মাজতে শৃংখল চলিহাৰ যিটো ফেচবুক পোষ্ট শৃংখল চলিহাৰ প্ৰশ্ন আজি উত্থাপন হৈছিল পুৱাৰ ভাগত একাংশই লিখিছে যে উৰিয়াম ঘাটত নগাই যিখন মাটি দখল কৰিবলৈ আহিছে এতিয়া উৰিয়াম ঘাটৰ কেইবাটা অঞ্চল লগাই নিজৰ বুলি দাবী কৰিছে তেওঁলোকৰ বিশেষকৈ যিকিটা অঞ্চলত এতিয়া উচ্ছেদ অভিযান চলি আছে সেই অঞ্চলসমূহত নগা সোমাই আহিছে আৰু নগা আহি কৈছে এইবোৰ আমাৰ ভূমি আছিল পিছত অসম চৰকাৰে লৈছে এতিয়া আমি পুনৰ এই অঞ্চলসমূহ আমি লৈ পেলাম এনেকুৱা ধৰণৰ মন্তব্য নগাই কৰিছে এতিয়া সাধাৰণ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে উৰিয়াম ঘাটত বা উজনি অসমত বেদখলকাৰীক উচ্ছেদ কৰিব লাগে বুলি ধমকি দিয়া বা হঠাতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা এতিয়া শৃংখল চলিহা ক'ত আছে এই মন্তব্য কৰিছে হঠাৎ তাৰ মাজতে কিন্তু শৃংখল চলিহাৰ মন্তব্য আহিছে ফেচবুকত শৃংখল চলিহা এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে উচ্ছেদ হওক কিন্তু শিৱসাগৰত যদি খিলঞ্জীয়াৰ ওপৰত এটা দাগো পৰে তেন্তে হাত সাৱটি শৃংখল চলিহা বহি নাথাকে বীৰ লাচিত সেনা বহি নাথাকে আমি সদায় খিলঞ্জীয়াৰ কাৰণে আছো খিলঞ্জীয়াৰ স্বাৰ্থত মাত মাতি যাম এই মন্তব্য শৃংখল চলিহাৰ কাৰণ শিৱসাগৰৰ পৰিস্থিতি বিগত সময়ছোৱাত খুব এটা স্পৰ্শকাতৰ বুলি ক'ব লাগিব কাৰণ তাত বিধায়কজনৰ সৈতে দল সংগঠনসমূহৰ মত নিমিলে যিজন বিধায়কক অখিল গগৈ কা আন্দোলনৰ সময়ত শিৱসাগৰবাসী ৰাইজে তেখেতক বাছনি কৰিছিল তেখেতক এটা বিনামূলীয়া ভোট দিছিল তেখেতক জয়যুক্ত কৰিছিল আৰু শিৱসাগৰৰ দৰে এটা সমষ্টিৰ পৰা তেখেতক আমাৰ বিধানসভালৈ পঠাই দিছিল কিন্তু সেইজন অখিল গগৈয়ে এতিয়া এই সংখ্যালঘুৰ প্ৰীতিয়ে কৰবাত নহয় কৰবাত এবাৰ নিৰ্বাচনত আউল লগাব পাৰে বিশেষকৈ আজি যোগেন মোহনে কিছু সময় পূৰ্বে এটা মন্তব্য কৰিলে যোগেন মোহনে মন্তব্য কৰিছে যে শিৱসাগৰত এতিয়া ফেক্টৰ অখিল গগৈ নহয় 2026ৰ নিৰ্বাচনত শিৱসাগৰত অখিল গগৈ একো ফেক্টৰে নহয় অখিল গগৈয়ে নিজৰ যদি ৰাজনৈতিক ভৱিষ্যত বচাব বিচাৰিছে যদি ৰাজনৈতিক ভৱিষ্যতটো তেওঁ কন্টিনিউ কৰিব বিচাৰিছে তেন্তে নামনি অসমৰ পৰা তেখেতে নিৰ্বাচন খেলক কোনবা সংখ্যালঘু সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলক তেতিয়াহে অখিল গগৈ জিকিব এই ধৰণৰ মন্তব্য কৰিছে কাৰণ অখিল গগৈৰ বিৰুদ্ধে বা অখিল গগৈৰ প্ৰতি ৰাইজৰ এটা মনোভাৱ হৈছে কাৰণ ইতিমধ্যে বিলাসীপাৰাৰ চাপৰত যিটো উচ্ছেদ অভিযান চলিছিল তাত অখিল গগৈ একাংশ সন্দেহযুক্ত যিসকলক নাগৰিক বুলি কোৱা হৈছে যিসকলক উচ্ছেদ কৰা হৈছে আৰু যিসকলে বনাঞ্চলৰ ভূমি বেদখল কৰি বহি আছিল সেই সকল লোকৰ লগত অখিল গগৈক দেখা পোৱা গ'ল আৰু অখিল গগৈয়ে সেই সকল লোকক ক্ষতিপূৰণ দাবী কৰিলে তেওঁলোকক মাটি দিব লাগে বুলি চৰকাৰক তেওঁলোকে দাবী উত্থাপন কৰিলে কিন্তু শিৱসাগৰৰ যিবোৰ ডাঙৰ ডাঙৰ সমস্যা আছে শিৱসাগৰৰ যিবোৰ আটাইতকৈ ডাঙৰ ডাঙৰ সমস্যা সেইবোৰ সমস্যা ৰোধ কৰাত কিন্তু এজন অখিল গগৈ খুব এটা ডাঙৰ ভূমিকা আমি দেখা নাপালো মাত্ৰ ৰংঘৰৰ বাকৰিত 2-4টা সাডেন ভিজিট মুখ্যমন্ত্ৰী গলে 2-4 বাৰ সাডেন ভিজিট এটোৱে অখিল গগৈৰ কাম কিন্তু শিৱসাগৰবাসী ৰাইজে এতিয়া অখিল গগৈক বিচাৰি আছে তাৰ মাজত শিৱসাগৰৰ পৰিস্থিতি এতিয়া বেদখলকাৰী আৰু যিসমূহ খিলঞ্জীয়া ৰাইজৰ পক্ষত একাংশই মাত পাতিছে কৈছে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত বেদখল হৈছে আৰু অখিল গগৈ মন্তব্য কৰিছিল বাকি য'ত হলেও হ'ব কিন্তু শিৱসাগৰত উচ্ছেদ হ'বলৈ নিদিও এই ধৰণৰ মন্তব্য অখিল গগৈ কৈছিল কিন্তু অখিল গগৈক উভতি ধৰিছিল শৃংখল চলিহাই এটা অপ্ৰিয় সত্য কথা যে নিৰ্বাচনৰ সময়ত
যেতিয়া কা আন্দোলনৰ ভৰপূৰ সময় হেতু সময়ত চৰকাৰৰ বিৰুদ্ধে অখিল গগৈক নিৰ্বাচনত যেতিয়া উঠিছিল তেতিয়া বি লাচিত সেনাই অখিল গগৈক সম্পূৰ্ণ সমৰ্থন কৰিছিল সম্পূৰ্ণ সমৰ্থন জনাইছিল আৰু এতিয়াও শৃংখল চলিহাই কয় যে আমাৰ সমৰ্থনতে অখিল গগৈ শিৱসাগৰৰ পৰা জিকি গৈছিল কিন্তু সেই অখিল গগৈ এতিয়া শিৱসাগৰবাসী খিলঞ্জীয়া ৰাইজৰ সপক্ষে মাত নেমাতি চিন্তামণিগড়ত বহি থকা একাংশ বেদখলকাৰীৰ কাৰণে মাত পাতিছে যমুনা বেদখল কৰি বহি থকা একাংশ বেদখলকাৰীৰ কাৰণে মাত পাতিছে তাৰ কাৰণে এবাৰ হুচ্চাৰ হৈছে শৃংখল চলিহাই কৈছে শিৱসাগৰত উচ্ছেদ চলক উচ্ছেদ হ'ব লাগে যমুনা বেদখল মুক্ত হ'ব লাগে চিন্তামণিগড় বেদখল মুক্ত হ'ব লাগে শিৱসাগৰৰ বুৰঞ্জী প্ৰসিদ্ধ ইতিহাস প্ৰসিদ্ধ যিবোৰ কীৰ্তিচিহ্ন আছে য'ত একাংশ বেদখলকাৰীয়ে হাতুৰা কোবাইছে সকলোকে চিনাক্ত কৰিব লাগে কেৱল শিৱসাগৰে নহয় সমগ্ৰ উজনি অসমৰ পৰা বেদখলকাৰী খেদিব লাগে যাতে নামনি অসমৰ দৰে উজনি অসমৰ অৱস্থা নহয় তাৰ মাজতে কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে যে খিলঞ্জীয়া লোকসকলৰ প্ৰতি যি ভাবুকি আহিছে একাংশই খিলঞ্জীয়া লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে শৃংখল চলিহাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই ফেচবুকত লিখিছে শিৱসাগৰত খিলঞ্জীয়াৰ ওপৰত যদি আক্ৰমণ হয় তেন্তে বি লাচিত সেনা হাত সাৱটি বহি নাথাকে ধন্যবাদ